বিজেপি নেতাক বোমাৰে আক্ৰমণৰ চেষ্টা চলাইছে বিজেপি নেতাৰ কনভয়ত বোমাৰে আক্ৰমণ কৰিছে বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ বিজেপি নেতাৰ কনভয়ত বোমাৰে আক্ৰমণ কৰিছে উল্লেখ যে বিজেপি নেতাৰ কনভয়ত আক্ৰমণ কৰিছে ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হৈছে বিজেপিৰ নেতা আক্ৰমণৰ সন্মুখীন হৈছে বিজেপি নেতাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰাজপথেৰে গৈ থাকোতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈ গৈছে আৰু দেশ চুকাৰি যোৱা আজিৰ দিনটোৰ ডাঙৰ খবৰ বিজেপি নেতাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপি নেতাৰ ৰাজপথেৰে গৈ থকাৰ সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিজেপি নেতাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে উল্লেখ যে বিজেপি নেতা ৰাজপথেৰে গৈ আছিল আৰু সেই সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আমি সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো ৰাজপথেৰে গৈ থকাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছে আৰু ঘটনা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিজেপি নেতাৰ কনভয়ত বোমাৰে আক্ৰমণ ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে বহু দিনৰ পিছত এনে ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু যেটো ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে সকলো ইতিমধ্যে আৰক্ষীয়ে তৎপৰতা অৱলম্বন কৰিছে ডাঙৰ বিষয় হৈছে যে বিজেপি নেতাৰ কনভয়ক টাৰ্গেট কৰিছে বোমাৰে আক্ৰমণৰ টাৰ্গেট কৰিছে বোমাৰে আক্ৰমণ কৰিছে বিজেপি নেতাৰ কনভয়ত এই মুহূৰ্তত আমি আপোনালোকক জনাইছো যেটো সময়ত বিজেপিয়ে দেশত উগ্ৰপন্থীৰ সমস্যা যেটো সময়ত বিজেপিয়ে সন্ত্ৰাসবাদৰ সমস্যা যেটো সময়ত বিজেপিয়ে সম্পূৰ্ণৰূপে হিংসাত্মক কাৰ্যকলাপ বন্ধ কৰিবলৈ আগবাঢ়ি গৈছিল সেই সময়তে বিজেপি নেতাৰ কনভয়ত আক্ৰমণ কৰিছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং আমি আপোনালোকক জনাই আছো বিজেপি নেতাৰ কনভয়ত আক্ৰমণ কৰাক কেন্দ্ৰ কৰি ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তৎপৰতা অৱলম্বন কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী নেতাক এনেদৰে টাৰ্গেট কৰাক লৈ এনেদৰে বোমাৰে টাৰ্গেট কৰাক লৈ দেশ কঁপিছে দেশত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া বিজেপি নেতাৰ কনভয়ত বোমাৰে আক্ৰমণ এই আক্ৰমণ ভয়ংকৰ আক্ৰমণ আছিল কেনেদৰে আক্ৰমণ সংঘটিত হ'ল কিয় আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আমি সবিশেষ আপোনালোকক জনাই আছো যে বিজেপি নেতাৰ কনভয়ত আক্ৰমণ কৰিছে কোত এই ঘটনা সংঘটিত হৈছে হেয়া আমি আপোনালোকক জনাব বিচাৰিছো এই মুহূৰ্তত এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ কান্ধি লোকসভা সমষ্টিত এই ঘটনা সংঘটিত হৈছে বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ওপৰত বোমাৰে আক্ৰমণৰ চেষ্টা চলোৱা হৈছিল শুভেন্দু অধিকাৰীৰ কনভয়ক আক্ৰমণৰ চেষ্টা চলোৱা হৈছিল কান্ধি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী এইগৰাকী শুভেন্দু অধিকাৰীৰ নাম আমি উল্লেখ কৰিছো যিগৰাকী শুভেন্দু অধিকাৰীক বোমাৰে উৰুৱাই দিয়াৰ ইতিমধ্যে সংকল্প লৈ এনেকুৱা কাৰ্য কৰিছে বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে সেই সময়ত আমি জনাইছো যে পশ্চিমবংগৰ কান্ধি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ এনেদৰে গাড়ী বোমাৰে উৰুৱাই দিয়াৰ পৰিকল্পনা কৰিছিল কনভয় বোমাৰে উৰুৱাই দিয়াৰ পৰিকল্পনা কৰিছিল বোমাৰে আক্ৰমণৰ চেষ্টা চলাইছিল এই ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পশ্চিমবংগত ইতিমধ্যে আৰক্ষীয়ে তৎপৰতা অৱলম্বন কৰিছে উল্লেখ হৈছে শুভেন্দু অধিকাৰীয়ে এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে ঘটনা সন্দৰ্ভত আৰু কান্ধি লোকসভা সমষ্টিৰ ক্ষেত্ৰত কাৰ এনে ধৰণৰ প্ৰত্যাহ্বানৰ কাৰ এনে ধৰণৰ ভয়ংকৰ হিংসাৰ সন্মুখীন হৈছে শুভেন্দু অধিকাৰী সেই সন্দৰ্ভতো তদন্ত কৰিব কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে বিজেপি নেতাৰ কনভয়ত বোমাৰে আক্ৰমণৰ ঘটনা কোনো কাৰণতে সৰু নহয় আৰু এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছত বিজেপি নেতাৰ কনভয়ত বোমাৰে আক্ৰমণ কৰাৰ পিছত এই ঘটনাক লৈ আৰক্ষীৰ জোৰদাৰ তদন্ত অব্যাহত আছে